মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজৰ যিখন মেজৰ পেপাৰ অসমীয়া সাহিত্যৰ পৰিচয়মূলক ইতিহাসৰ এখন চেম্পল পেপাৰ দাঙি ধৰিবলৈ আহিছোঁ। ইয়াৰ আগতে তোমালোকক মই ক'বলৈ বিচাৰিছোঁ, যিহেতু অহা কাইলৈ তোমালোকৰ AEC পেপাৰ আছে, ইংলিছ লেংগুৱেজ এণ্ড কমিউনিকেশ্যন। সেই পেপাৰখনৰ ওপৰত অলৰেডি মই বহুত ভিডিঅ' বনাই থোৱা আছে আৰু চেম্পল পেপাৰো দিয়া আছে। গতিকে তোমালোকে পাৰিলে সেই পেপাৰখন যদি ইচ্ছা কৰা তোমালোকে চাব পাৰা। আৰু এতিয়া মই তোমালোকক ক'বলৈ লৈছোঁ, যিহেতু অসমীয়া সাহিত্যৰ পৰিচয়মূলক ইতিহাস, যিটো ফুল মাৰ্কছ তোমালোকৰ 60 মাৰ্কছ আহিব আৰু ইয়াৰ টাইম থাকিব 2 ঘণ্টা। সেই 2 ঘণ্টা সময়ত তোমালোকে কি কৰিবা, যে 2 ঘণ্টাৰ কাৰণে যিহেতু পেপাৰখন হ'ব, সেইকাৰণে তোমালোকে খুব প্ৰথমৰ পৰা লিখাটো খৰ কৰিবা। যিহেতু প্ৰথমৰ পৰা লিখাটো খৰ কৰিলেহে তোমালোকৰ পেপাৰখন কমপ্লিট হ'ব। যিহেতু তোমালোকৰ ইউনিট 5টা ইউনিট আছে আৰু এই 5টা ইউনিটৰ পৰাই মিক্স আপ কৰি তোমালোকক কুৱেশ্যনবোৰ কৰিবলৈ দিব। আৰু তেনেকুৱা ধৰণে মই কেইটামান কুৱেশ্যন এনচাৰ তোমালোকৰ মাজত দাঙি ধৰিছোঁ। 1 নম্বৰীয়া কুৱেশ্যন হয় 6টা আহিব পাৰে, মই 8টা কুৱেশ্যনে তোমালোকৰ মাজত ছেট কৰি দিছোঁ। গতিকে 5টা ইউনিটৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো আগতে 80 মাৰ্কছত দি আছিলে, এতিয়া মাৰ্কছবোৰ কম হ'ব, যিহেতু 60 মাৰ্কছৰ ভিতৰত তোমালোকৰ 5টা ইউনিটৰ পৰা কুৱেশ্যন আহিব। এতিয়া তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যনবোৰ এনেকুৱা ধৰণৰ আহিব পাৰে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখা এখন গ্ৰন্থৰ নাম উল্লেখ কৰা। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় শতাগ্নি, এইটো বাজপথে হয়তো ৰাজপথে ৰিঙিয়াই হ'ব লাগে, ৰাজপথে ৰিঙিয়াই আদি গ্ৰন্থই অসমীয়া সাহিত্যত ৰাজনৈতিক পটভূমি তুলি ধৰা পৰিলক্ষিত হয়। এনেকৈ কেইবাখনো নাম মই লিখি দিছোঁ, এইবোৰ মনত ৰাখিবা। নহ'লে কোনোবা এখন গ্ৰন্থৰ কথা কৈ দিব, এখন কোনে লিখিছিলে, এনেকৈ ধৰণে আহিব পাৰে। অসমীয়া গদ্যৰ জনক কোন? অসমীয়া গদ্যৰ জনক হৈছে ভট্টদেৱ, আৰু ভট্টদেৱক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয় যে তেওঁ কথা গীতা, কথা ভাগৱত আৰু কথা ৰত্নাৱলী ৰচনা কৰি অসমীয়া গদ্যৰ জন্ম দিছিল। ভক্তিহাৰ আৰু ভক্তি বিবেক তেওঁ ৰচনা কৰা 2খন প্ৰসিদ্ধ সংস্কৃত গ্ৰন্থ। গতিকে এইখিনি বিষয়ে আহিব পাৰে। গতিকে এনেকুৱা কিছুমান কথা তোমালোকে মনত ৰাখিবা। তাৰপাছত দিছে যে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখনত কোনে বুৰঞ্জীৰ কথা উল্লেখ কৰিছিল? বাণীকান্ত কাকতিয়ে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখনত 1941 চনত গৱেষণা পত্ৰত অসমীয়া সাহিত্যৰ বুৰঞ্জীক 3টা ভাগত ভাগ কৰিছিল। নিচুকনি গীত কাক বোলে? সৰু সৰু ল'ৰা ছোৱালীক নিচুকাবলৈ মাক বা ধাইমাকে যিবোৰ গীত গায় সেইবোৰকে নিচুকনি গীত বা ধাই গান বুলি কোৱা হয়, ধাই নাম বুলি। প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন? প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজন হৈছে মাধৱ কন্দলী। কোন চনত কোনে বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল? 1813 চনত আত্মৰাম শৰ্মাই বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল। গ্ৰামেটিকেল ন'টিছ অন আছামিজ লেংগুৱেজ নামৰ এখন ব্যাকৰণ কোনে প্ৰকাশ কৰিছিল? এখন 1848 চনত নাথান ব্ৰাউনে প্ৰকাশ কৰিছিল। জীৱনৰ বাটত উপন্যাসখন কোনে ৰচনা কৰিছিল? জীৱনৰ বাটত উপন্যাসখন 1945 চনত বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱাৰ ছদ্মবেশেৰে জীৱনৰ বাটত উপন্যাসখন ৰচনা কৰিছিল। আৰু এই উপন্যাসখনক সত্যেন্দ্ৰনাথ শৰ্মাই যুদ্ধোত্তৰ যুগৰ উপন্যাস সাহিত্যৰ সিংহদুৱাৰ স্বৰূপে আখ্যা দিছিল। গতিকে এনেকুৱা ধৰণে কিছুমান কুৱেশ্যন আহিব পাৰে, সেইকাৰণে মই দীঘলীয়াকৈ দিছোঁ। কিন্তু ডাইৰেক্ট কুৱেশ্যনটো হ'লে কোনে লিখিছিলে বুলি ক'লে তোমালোকে বিৰিঞ্চি কুমাৰ বৰুৱাই লিখিছিলে বুলি ক'লেই হ'ব। তাৰপাছত প্ৰত্যেকটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব। সাহিত্য চৰ্চা আৰু প্ৰসাৰৰ বাবে সমসাময়িক অৰ্থনৈতিক পটভূমিৰ ভূমিকাৰ বিষয়ে লিখা। অসমীয়া সাহিত্যৰ পটভূমিত সাংস্কৃতিক আৰু ভাষিকৰ অৱদানৰ বিষয়ে আলোচনা কৰা। অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ সম্পৰ্কে এটি আলোচনা কৰা অথবা আধুনিক যুগৰ বিষয়ে আলোচনা কৰা। অসমীয়া সাহিত্যৰ আদি যুগ আৰু যুগ নিৰপেক্ষ সাহিত্যৰ বিষয়ে আলোচনা কৰা অথবা লোক সাহিত্যৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। এনেকুৱা ধৰণে কুৱেশ্যন আহিব পাৰে। বা প্ৰাক শংকৰী যুগৰ সাহিত্যৰ বিষয়ে আলোচনা কৰা। শংকৰী যুগৰ বৈষ্ণৱ প্ৰভাৱমুক্ত লৌকিক পাঁচালী সাহিত্যৰ বিষয়ে আলোচনা কৰা। অসমীয়া ভাষা আৰু সাহিত্যলৈ হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ অৱদানৰ বিষয়ে আলোচনা কৰা। নহ'লে যুদ্ধোত্তৰ যুগৰ পটভূমি আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা। বা নহ'লে 2-এটা তোমালোকক চমুটোকা লিখিব দিব পাৰে কেইবাটাও ইউনিটৰ পৰা মিক্স আপ কৰি, যে বা আবাহন স্তৰৰ অসমীয়া কবিতাৰ বিশেষত্ব, অনন্ত কন্দলী বা অসমীয়া সাহিত্যৰ আদি যুগ। এনেকুৱা ধৰণে তোমালোকক মিক্স আপ কৰি পেপাৰখন দিব পাৰে। আৰু ইয়াৰ লগতে মই যোৱাবাৰৰ পেপাৰখনো তোমালোকৰ মাজত দাঙি ধৰিছোঁ। যদি কোনোবা পেপাৰখন পোৱা নাই চাবা। আৰু পেপাৰখনৰ শ্বৰ্ট কুৱেশ্যনকেইটা মই পিছৰ ফালে ছেট কৰি দিছোঁ, উত্তৰকেইটা দি দিছোঁ, তোমালোকে চাব পাৰা। গতিকে এইখন 1 নম্বৰীয়া 8টা কুৱেশ্যন আহিছিলে। আৰু তেনেকুৱা ধৰণে প্ৰত্যেকটো ইউনিটৰ পৰা তোমালোকৰ লং কুৱেশ্যনবোৰ আহিছিলে। এনেকুৱা ধৰণে তোমালোকে চাই ল'বা প্ৰত্যেকটো ইউনিটৰ পৰা।
শংকৰদেৱৰ সমকালীন অসমীয়া সাহিত্যৰ ৰাজনৈতিক পটভূমিৰ বিষয়ে লিখা, অসমীয়া সাহিত্যৰ যুগ বিভাজন সম্পৰ্কে লিখা। গতিকে যোৱাবাৰ পেপাৰখনো তোমালোকে চাবা কেনেকুৱা ধৰণৰ আহিছে। ইউনিট ৱাইজ প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্যৰ বিশেষত্বৰ বিষয়ে লিখা, অসমীয়া সাহিত্যলৈ শংকৰী যুগৰ অৱদান শীৰ্ষক এটি টোকা লিখা, বা অসমীয়া সাহিত্যত আধুনিক যুগৰ বুলি কওঁতে কোনখিনি সময় আৰু সাহিত্য সামৰি লৈছে চমুকৈ আলোচনা কৰা, অৰুণোদয় যুগৰ সাহিত্যৰ বিষয়ে লিখা, বা জোনাকী যুগৰ বিষয়ে লিখা, বা ৰোমান্টিক যুগ কাক বোলে লিখা। গতিকে এনেকুৱা ধৰণে কিছুমান আনুষংগিক কুৱেশ্যন আহিব পাৰে যিখিনি তোমালোকে চাব পাৰা। এতিয়া 1 নম্বৰীয়া কুৱেশ্যনকেইটাৰ উত্তৰকেইটা মই কৈ দিছোঁ, তোমালোকে লিখি ৰাখিবা। অসমীয়া সাহিত্যৰ লিখিত নিদৰ্শন পোনপ্ৰথমে ক'ত পোৱা গৈছিল? এইটো হৈছে চৰ্যাপদত পোৱা গৈছিলে। 2 নম্বৰ দিছে ডক্টৰ সত্যেন্দ্ৰ নাথ শৰ্মাই অসমীয়া সাহিত্যৰ ইতিহাস কেইটা ভাগত ভাগ কৰিছিলে? 4টা ভাগত ভাগ কৰিছিলে। কোনে প্ৰথম অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰিছিলে? অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰিছিলে ডক্টৰ বাণীকান্ত কাকতীয়ে। শূন্য পুৰাণ অসমীয়া সাহিত্যৰ এটি গুৰুত্বপূৰ্ণ গ্ৰন্থ যাৰ ৰচিতা হৈছে বাণীকান্ত কাকতি। শূন্য পুৰাণ কাৰ ৰচিতা বুলি আহিছে? তাৰপিছত দিছে আদি যুগৰ অন্তৰ্ভুক্ত যিকোনো এক প্ৰকাৰ সাহিত্যৰ নাম লিখা। আদি যুগত অন্তৰ্ভুক্ত সাহিত্যৰ নাম ভক্তি সাহিত্য, বহুত সাহিত্য লিখিছে, তাৰ ভিতৰত এটা নাম দিছে। প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হৈছে মাধৱ কন্দলী। তাৰপিছত দিছে যে অৰুণোদয় সংবাদ আলোচনীখন কোন চনত প্ৰথম প্ৰকাশ হৈছিলে? সংবাদ আলোচনীখন 1846 চনত 1846ত প্ৰথম প্ৰকাশ হৈছিলে। বা তাৰপাছত আহিব পাৰে যে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপাত্ৰ হিচাপে প্ৰকাশ কৰা আলোচনীখনৰ নাম কি? অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপত্ৰ হিচাপে প্ৰকাশ কৰা আলোচনীখনৰ নাম হৈছে অসম বন্ধু। গতিকে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন তোমালোকৰ আহিছিলে আৰু ইয়াৰ উত্তৰখিনি মই দি দিছোঁ, তোমালোকে চাবা। আৰু পৰীক্ষাৰ চেম্পল পেপাৰ হিচাপে এইকাৰণে বনাই দিছোঁ যিহেতু তোমালোকৰ লেচনবোৰৰ পিছফালে কুৱেশ্যন নাই, সেইকাৰণে যোৱাবাৰৰ পেপাৰখনো চাবা। আৰু এইবাৰো মই তোমালোকক তেনেকুৱা ধৰণে এখন কুৱেশ্যন পেপাৰ ছেট কৰি দিছোঁ যাতে তোমালোকক পঢ়িবলৈ সুবিধা হয়। আৰু লগতে মই পুনৰবাৰ কওঁ, তোমালোকৰ AC যিখন পেপাৰ আছে কাইলৈ, সেই পেপাৰখনৰ অলৰেডি ভিডিঅ' বনোৱা আছে। আৰু ভেলু এডেড কৰ্চৰ তোমালোকৰ য়োগা আৰু এনভাইৰমেণ্টেল ছায়েন্স তাৰো মই ভিডিঅ' বনোৱা আছে, তোমালোকে ইচ্ছা কৰিলে চাব পাৰা। আশা কৰোঁ মই যুগুতাই দিয়া ভিডিঅ'বোৰে তোমালোকক অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।